নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিছে, চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে PNB বেংক ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই ফৰ গাৰ্ডেনাৰ এণ্ড ৱাটছমেন পোষ্ট। যিহেতু গাৰ্ডেনাৰ আৰু ৱাটছমেন পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিছে, চিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে PNB বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ পৰা যিখিনি ভেকেঞ্চি মুকলি হৈছে, ভেকেঞ্চিটো আহিছে PNB বেংক ভৰ্তি 2025ৰ ফালৰ পৰা। ইয়াত আপোনাৰ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে পাঞ্জাৱ নেশ্যনেল বেংক, যিটো আমি PNB বুলি কওঁ। ইয়াতে পোষ্ট নেমটো হৈছে আপোনাৰ গাৰ্ডেনাৰ আৰু ৱাটছমেনৰ পোষ্ট মুকলি হৈছে। গাৰ্ডেনাৰ আৰু ৱাটছমেনৰ পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে এই পোষ্টসমূহত অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে PNB বেংকৰ ফালৰ পৰা, যিহেতু বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে PNB বেংকৰ যিটো পোষ্ট মুকলি হৈছে, পোষ্টটোৰ আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনাৰ 22 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো 40 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি ইয়াত এজ ৰিলেক্সনসমূহ লাভ কৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব। যদি আপুনি OBC কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, জেনেৰেল, OBC, SC, ST, PWD ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। সকলোৰে কাৰণে আপুনি এপ্লিকেশ্যন ফিজ নীল। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচিডিউৰটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, ইয়াতে ন' এক্সাম আছে। কোনো ধৰণৰ ইয়াত আপোনাৰ এক্সাম নহয়, ডাইৰেক্ট আপোনাৰ চিলেকশ্যন হ'ব, এটা ইণ্টাৰভিউ হ'ব। আপোনাৰ এইটো যিটো DV আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, DVটো আপোনাৰ কৰিব, লগতে আপোনাৰ ইণ্টাৰভিউ কৰিব। তাৰ এনেকৈ আপোনাৰ চিলেকশ্যন কৰি আপোনাৰ মেৰিটটো মাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ কেণ্ডিডেট মাষ্ট বি পাষ্ট, মানে আপুনি যদি 7 পাছ কৰিছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। সপ্তম শ্ৰেণীৰ পাছ কৰি আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। 8 পাছ, 10 পাছ, 12 পাছলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু আপোনাৰ 7 পাছ কৰিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ কি কি ডকুমেণ্ট লাগিব আবেদন কৰাৰ সময়ত, ইয়াতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। যদি আপোনাৰ এজ প্ৰুফটো দিব বিচাৰে, মেট্ৰিকৰ আপোনাৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট দি আপুনি এজ প্ৰুফটো দিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদিহে পোষ্টটোত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে অফলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ যিহেতু ষ্টাৰ্ট হৈ গৈছে, বৰ্তমানো আপোনাৰ এপ্লাই প্ৰচেছটো চলি আছে। যিহেতু আজি 29 তাৰিখ হৈছে, 30-31 জুলাইলৈ আপোনাৰ হাতত দুদিন সময় আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপোনাৰ লাষ্ট ডেটটো আপোনাৰ 31 তাৰিখলৈকে দেখিবলৈ পাব। 31 তাৰিখৰ আগতে আপুনি পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, তাতে গৈ আপুনি এপ্লাই কৰিব পাৰিব। লগতে নটিফিকেশ্যনৰ লিংক দিম, নিজে আপুনি চেক আউট কৰি ল'ব পাৰিব।
যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে সুযোগটো নেহেৰুৱাব যদি আপুনি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে জয় হিন্দ জয় অসম